আপোনালোকে গম পাইছে যে অসম চৰকাৰ ইতিমধ্যে আমাৰ জোনাই মহকুমাৰ জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় ভুৱন পেগুদেৱে বিধানসভাত এইবাৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সসন্মানেৰে পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰিম বুলি বিধানসভাত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰ কাৰণে পোনপ্ৰথমে মই অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সন্মানীয় বিধায়ক আৰু পৰিৱেশ আৰু বন মন্ত্ৰীক ধন্যবাদ দিয়া। পবা বনাঞ্চলখন আগলি অংশত এই তিনিখন আমাৰ উৎখনয় সুদূৰ হিমালয় পৰ্বতেদি আহে আৰু হিমালয় পৰ্বতৰ পৰা চাইপ্ৰাছ অঞ্চলৰ চৰাই হিমালয় পৰ্বতেদি এই নদী পথক পথ হিচাপে ব্যৱহাৰ কৰি হিমালয়ৰ পক্ষীকুল, চাইপ্ৰাছ অঞ্চলৰ পক্ষীকুল, ইভেন এণ্টাৰ্কটিকা অঞ্চলৰ পক্ষীকুল আমাৰ পবা অঞ্চলত পদাৰ্পণ কৰে। শীতকালত একদম পৰিভ্ৰমী পক্ষীৰে উপস্থিত। ব্ৰহ্মপুত্ৰ ইমান বিশাল নহয়, এই বিশাল নহয় তিনিখন উৎখনয় নামি আহি ভৈয়ামলৈ নামি আহি পাহাৰৰ পৰা নামি আহি পবা বনাঞ্চলৰ আগলি অংশত তেওঁলোক মিলিত হৈছে, তাত সংগমস্থল সৃষ্টি কৰিছে। কেনেকুৱা এটা জল প্ৰলয়ৰ এটা সমস্যা সৃষ্টি হ'ব পাৰে, কেনেকৈ জল বিস্ফোৰণ হ'ব পাৰে, বিশাল জলৰাশিৰ প্ৰচণ্ড চাপ কেনেকৈ সৃষ্টি হ'ব পাৰে, এই গোটেই পৰিস্থিতিটো সংঘাত কৰি আছে পবা সংৰক্ষিত বনাঞ্চলখন। সেইকাৰণে এই বনাঞ্চলখন আমাৰ জীৱন ৰেখা ধেমাজি জিলা। প্ৰিয় দৰ্শক, ইতিমধ্যে ছাৰৰ পৰা আমি বহুতখিনি তথ্যই জানিব পাৰিলোঁ। জোনাই মুকংচলেক সম্বন্ধে বহুখিনি কথাই তেখেতে ক'লে আৰু তেখেতৰ বংশ কলৈকে বিস্তাৰিত হৈ আছে সকলোখিনি কথাই তেওঁ ধুনীয়াকৈ কৈ গ'ল। এতিয়া মই ছাৰৰ পৰা বিশেষ এটি কথা জানিবলৈ বিচাৰিম। যিহেতু ধেমাজি জিলাত চৰকাৰী তথ্য মতে মুঠ 9খন সংৰক্ষিত বনাঞ্চল আছে আৰু কপুচাপৰি নামে এখন প্ৰস্তাৱিত বনাঞ্চল আছে, যদিও ইতিমধ্যে পবা বনাঞ্চলৰ বাদে বাকী 8খন জন অৰণ্যত পৰিণত হৈছে। সেয়ে জোনাই মুকংচলেক এই অঞ্চলখনৰ বহু ইতিহাসৰ সাক্ষী তথা জোনাইৰ আয়ুসৰেখা স্বৰূপ পবাক স্থায়ী সুৰক্ষাৰ বাবে আপুনি বা কি ভাবে আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰকৃতিখনক কেনেকৈ সংৰক্ষণ কৰিব লাগিব আৰু এই বিষয়ত ৰাইজক আপুনি কেনেকৈ আহ্বান জনাব? ধেমাজি জিলাৰ জীৱন ৰেখা স্বৰূপ পবা জোনাই মহকুমাৰ ইতিহাস বহনকাৰী পবা আৰু আধুনিক বিশ্বৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাকাৰী পবা আৰু মোৰ শৈশৱৰ উমলা ঠাই পবা। পবাক মই তেনেকৈ 4টা দৃষ্টিকোণৰ পৰা মই ভাবোঁ। এতিয়া আপুনি সুধিছে পবা ধেমাজি জিলাত 9খন সংৰক্ষিত বনাঞ্চল আছিল, 8খন ইতিমধ্যে জনাঞ্চলত পৰিণত হ'ল। পবা সংৰক্ষিত বনাঞ্চল অক্ষত অৱস্থাত আছে। প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবুচাপৰি এতিয়া জীয়াই আছে। সকলোবিলাক জন অৰণ্যলৈ পৰিণত হ'ল। কথাটো সম্পূৰ্ণ সঁচা কথা। আপোনালোকে গম পাইছে যে অসম চৰকাৰ ইতিমধ্যে আমাৰ জোনাই মহকুমাৰ জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় ভুৱন পেগুদেৱে বিধানসভাত এইবাৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সসন্মানেৰে পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰিম বুলি বিধানসভাত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰ কাৰণে পোনপ্ৰথমে মই অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সন্মানীয় বিধায়ক আৰু পৰিৱেশ আৰু বন মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অতি দুখেৰে এই কথাও মই অৱগত কৰিব বিচাৰিছোঁ, ধেমাজি জিলাখন হৈছে অৰুণাচল পৰ্বতমালাৰ পাদদেশ হিচাপে জনাজাত। ধেমাজি জিলাৰ সম্পূৰ্ণ উত্তৰ আৰু পশ্চিম অংশ হিমালয় পৰ্বতমালাৰ ঠাই ঠেঙুলিৰে আবৃত।
তাৰ ভিতৰত আটাইতকৈ প্ৰাকৃতিক সম্পদৰে সমৃদ্ধিশালী ধেমাজি জিলাৰ মহকুমাখনে হৈছে জোনাই মহকুমা। আৰু এই জোনাই মহকুমাখনতে অৱস্থিত আমাৰ পবা সংৰক্ষিত বনাঞ্চল, যাক এতিয়া প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য বুলিব পাৰি। আৰু এই বনাঞ্চলখনি আমাৰ অৱস্থান লৈছে ব্ৰহ্মপুত্ৰৰ উৎস ৰূপে বিখ্যাত দিবং, দিহং আৰু লোহিত। দিবাং, দিহং, চিয়াং, লোহিত তিনিখন উৎস নয়। মই চমুকৈ যদি এই কথাটো ক'লে ভাল পাব যে চিয়াং, দিবাং, লোহিত এই তিনিখন নদী পাহাৰৰ পৰা নামি আহি ঠিক কগুচাপৰে আগলি অংশত অৰ্থাৎ পবা বনাঞ্চলৰ আগলি অংশত মিলিত হৈ বৈয়াম যাত্ৰা কৰিছে। গতিকে এই ব্ৰহ্মপুত্ৰ ইমান বিশাল নয়, এই বিশাল নয় তিনিখন উৎস নৈ নামি আহি ভৈয়ামলৈ নামি আহি পাহাৰৰ পৰা নামি আহি পবা বনাঞ্চলৰ আগলি অংশত তেওঁলোক মিলিত হৈছে, তাত সংগমস্থল সৃষ্টি কৰিছে। কেনেকুৱা এটা জল প্ৰলয়ৰ এটা সমস্যা সৃষ্টি হ'ব পাৰে, মানে কেনেকৈ জল বিস্ফোৰণ হ'ব পাৰে, বিশাল জলৰাশিৰ প্ৰচণ্ড চাপ কেনেকৈ সৃষ্টি হ'ব পাৰে, এই গোটেই পৰিস্থিতিটো চম্ভাল কৰি আছে পবা সংৰক্ষিত বনাঞ্চলখন। সেইকাৰণে এই বনাঞ্চলখন আমাৰ জীৱন ৰেখা ধেমাজি জিলাৰ। দ্বিতীয়তে পবা বনাঞ্চলখন হৈছে আমাৰ উত্তৰ অসমৰ একমাত্ৰ বৰ্ষা অৰণ্য। আৰু এই বৰ্ষা অৰণ্যত এতিয়াও অসমৰ আপুৰুগীয়া বন্যপ্ৰাণী, আপুৰুগীয়া বন্য উদ্ভিদ পোৱা যায়। আৰু এতিয়াও ইয়াত বহুত প্ৰাচীন যুগৰ জলাশয় আছে। সেই জলাশয়বিলাকত এতিয়াও জলচৰ প্ৰাণী ভৰি আছে। সেইকাৰণে পবা সংৰক্ষিত বনাঞ্চল এখন আমাৰ জৈৱ বৈচিত্ৰতাৰ ভাণ্ডাৰ ৰূপে পৰিচিত হয়। আৰু এই পবা বনাঞ্চলখনেই আমাৰ কাৰণে এইকাৰণেই জীৱন ৰেখা স্বৰূপ, আমাৰ কাৰণে এইকাৰণে এইটো অতি প্ৰয়োজন। কিন্তু মই পবা বনাঞ্চলৰ কথাটো ইয়াত স্পষ্টকৈ কৈলোঁ। পবা বনাঞ্চলখন আগলি অংশত এই তিনিখন আমাৰ উৎস নৈ সুদূৰ হিমালয় পৰ্বতেদি আহে। আৰু হিমালয় পৰ্বতৰ পৰা ছাইপ্ৰাছ অঞ্চলৰ চৰাই হিমালয় পৰ্বতেদি এই নদী পথক পথ হিচাপে ব্যৱহাৰ কৰি হিমালয়ৰ পক্ষীকুল, ছাইপ্ৰাছ অঞ্চলৰ পক্ষীকুল, ইভেন এণ্টাৰ্কটিকা অঞ্চলৰ পক্ষীকুল আমাৰ পবা অঞ্চলত পদাৰ্পণ কৰে। মানে শীতকালত একদম পৰিভ্ৰমী পক্ষীৰে উপচি থাকে। মানে আকৌ অসম অৰুণাচল সীমান্তত অৱস্থিত, অৰুণাচলটো একদম পাহাৰীয়া অঞ্চল। সেই পাহাৰীয়া অঞ্চল এতিয়াও অটব্য অৰণ্য আছে। সেই অটব্য অৰণ্যত হিমালয় পৰ্বতমালা পক্ষীকুল ইয়ালৈ মানে পৰিভ্ৰমণ কৰে। মানে সেই পৰিভ্ৰমণ কৰা পক্ষীকুলো আমাৰ কি কৰে, পবা বনাঞ্চলত আহে। আৰু পবা বনাঞ্চলক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। হিমালয়ৰ নামনি অঞ্চলত অৱস্থিত কাঠনি অঞ্চল, মাজ ভাগত অৱস্থিত জলাশয় অঞ্চল, আৰু চিয়াং বা লালি নৈৰ উপত্যকা অঞ্চলত অৱস্থিত ৰিভাৰিয়ান ফৰেষ্ট বা নৈপৰীয়া বনাঞ্চল। এই তিনিটা বৈশিষ্ট্য থকাৰ কাৰণে হিমালয় পৰ্বতমালাৰ পাদদেশত অৱস্থিত পবা বনাঞ্চলৰ গছ গছনিসমূহ কাঠনি অঞ্চল, 150 ফুট 80 ফুট ওখ গছ আছে। ওখ গছ থকাৰ কাৰণে তাক কি অৰণ্য হিচাপে জনাজাত, বৰ্ষা অৰণ্য হিচাপে জনাজাত। আৰু জলাশয় অঞ্চল প্ৰায় 6-7খন জলাশয় আছে। 7 মাইল জলাশয় আছে, 12 মাইল জলাশয় আছে, বোকাবিল জলাশয় আছে, আৰু এনেকৈ জলাশয় আছে। মানে বহুত জলাশয় আছে। এই জলাশয়বিলাকত এতিয়াও মানে মানুহে চিকাৰ কৰি, মাছ চিকাৰ কৰি মানে শেষ কৰিব নোৱাৰে। তাত কি আছে, মাছ, কাছ, অজস্ৰ মানে জলচৰ প্ৰাণী বাসভূমি। মানে সেইকাৰণে পবা অতি গুৰুত্বপূৰ্ণ অঞ্চল। মানে আৰু পবা সেই হিচাপে ৰিভাৰিয়ান ফৰেষ্ট যিটো নৈ পাৰৰ যিটো অৰণ্য, তাৰ আকৌ গঠন প্ৰণালী সুকীয়া। মানে সেই অৰণ্য অসমৰ অন্যান্য অৰণ্যবিলাকত প্ৰায় দেখা পোৱা নাযায়। মানে হিমালয় পৰ্বতমালাটো মানে তাৰ অটব্য অৰণ্যৰ কাৰণে বিখ্যাত। বানপানীত কি হয়, হিমালয় পৰ্বতমালাত তাৰ হাবি বনৰ গুটিবিলাক চিয়াং নৈখনে উটুৱাই আনি পেলাই
পবা বনাঞ্চলৰ নৈপৰীয়া অঞ্চলত বাৰিষা কালত গুটিবিলাক পেলাই থৈ দিয়ে মানে খৰালি কালত আকৌ সেই গুটিবিলাক অৰণ্য হিচাপে গজিবলৈ আৰম্ভ কৰে মানে গতিকে তাত প্ৰত্যেক বছৰ অৰণ্যৰ প্ৰকৃতিটো বেলেগ বেলেগ এই বছৰ যদি সৰু সুৰা জোপোহা অৰণ্যৰে নতুন নতুন অৰণ্যৰে যদি চিয়াং পবা বনাঞ্চলৰ নৈপৰীয়া বনাঞ্চল যদি এই বছৰ নতুন নতুন উদ্ভিদেৰে পৰিপূৰ্ণ হ'লে অহা বছৰ আকৌ বেলেগ অৰণ্য আহিব মানে কাৰণ হিমালয় পৰ্বতৰ পৰা যি নদীয়েদি পানী আনে যি বীজ আনে সেই বীজেৰে পৰিপূৰ্ণ হয় মানে আকৌ এই নৈপৰীয়া অঞ্চলৰ কাষতে আমাৰ চিয়াং আছে চিয়াঙৰ আকৌ বৃহৎ বৃহৎ চাপৰি আছে সেই চাপৰি অঞ্চলবিলাকত কি আছে গাহৰি অঞ্চল হিচাপে বিখ্যাত মানে আৰু এই গাহৰি অঞ্চলবিলাক ইমান ধুনীয়া কহুৱা বিৰিণা বগৰী উলুখেৰ নল তেনেকুৱা অজস্ৰ গাহৰিৰে ভৰপূৰ হয় তাত আমাৰ কি দল হৰিণ পুতুকি হৰিণ মানে চাম্বাৰ বাৰ্কিং হওক অজস্ৰ শহাপহু শিয়াল বান্দৰ ইভেন হাতী ওলাই আহে তাৰ বিচৰণ ভূমি হিচাপে বিখ্যাত গতিকে পবা এনেকৈ বিশ্লেষণ কৰিলেতো অসমৰ মই ইভেন অন্যান্য অৰণ্যবিলাকত অভয়াৰণ্যবিলাকতকৈ পবা নিজে নিজে প্ৰাকৃতিকভাৱে এতিয়াও সমৃদ্ধি হয় ইয়াত কোনো সুৰক্ষাৰ ব্যৱস্থা নাই সুৰক্ষাৰ নাম মাত্ৰ দুটামান তিনিটামান বন শিবিৰ আছে এই বন শিবিৰত বন কৰ্মীয়ে নাই তাত কোনো ধৰণৰ চোৰাং চিকাৰী চোৰাং কাঠৰ ব্যৱসায়ী সেইবিলাক যদি চোৰাং চিকাৰ কৰে বা চোৰাংভাৱে গছ কাটিলে তাক প্ৰতিহত কৰিব পৰা কোনো অস্ত্ৰ শস্ত্ৰও নাই কিন্তু ইয়াৰ যিটো জাৰ্মিনেশ্যন পদ্ধতি যিটো প্ৰাকৃতিক পৰিৱেশ যিটো ইয়াৰ পৰিস্থিতি তন্ত্ৰ সেই পৰিস্থিতি তন্ত্ৰটোৱে ইয়াক বিশাল অৰণ্য ৰূপে গঢ় লৈ উঠিছে আকৌ আমি যদি পূব দিশে চাওঁ পবাৰ পূব দিশে চাওঁ আমাৰ তাত কি অৱস্থিত কবু চাপৰি আমি কি হিচাপে জানো অসমৰ দ্বিতীয় সৰ্ববৃহৎ নদীদ্বীপ হিচাপে জানো আৰু এতিয়া কবু চাপৰি গৰাখহনীয়া হৈ পেলাই 2000 চনত এই চীনৰ পৰা দিশা এটা হঠাতে সৃষ্টি হোৱা বানপানী হৈছিলে তেতিয়া বহুত তাৰ ভূখণ্ড ক্ষয়প্ৰাপ্ত হৈছে মানে এটা মাটিকালিৰ পৰিমাণ কবু চাপৰিত কমি গ'ল কিন্তু কবু চাপৰি এতিয়াও যথেষ্ট ডাঙৰ আৰু ইতিমধ্যে কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে আৰু কবু চাপৰিত যিবিলাক সন্দেহজনক নাগৰিকে বসবাস কৰিছিলে যোৱা বছৰ 23 চনত তাক উচ্ছেদ কৰা হৈছে তাত এটা সমূলি জনশূন্য এটা অটব্য অৰণ্যৰে কবু চাপৰি পুনৰ গা ধৰি উঠিছে সেই কবু চাপৰি পবা বনাঞ্চলৰ কাষতে কবু চাপৰি সিপাৰতে ডিব্ৰু চৈখোৱা অভয়াৰণ্য আৰু ইপিনে তাৰ কিছু উত্তৰ দিশত দিৰিং বন্যপ্ৰাণী উদ্যান অৰুণাচলৰ আকৌ ইপিনে আকৌ উত্তৰ পশ্চিম দিশত লক্ষী ফৰেষ্ট অৰুণাচলৰ গতিকে কবু চাপৰিৰ আশে পাশে এনেকুৱা অৰণ্য আৱিষ্কৃত হৈ আছে ডিব্ৰু চৈখোৱাৰ পৰা বন্যপ্ৰাণীবিলাক কবু চাপৰি কৰিডৰ হিচাপে ব্যৱহাৰ কৰি পেলাই পবা বনাঞ্চললৈ আহে ইপিনে হেৰিয়াত আমাৰ মিৰিয়াকাল ৰংদৈ চাপৰি আগৰ ৰংদৈ চাপৰি সেই ৰংদৈ চাপৰিত বনৰীয়া ঘোঁৰা আছে সেই বনৰীয়া ঘোঁৰাবিলাক কবু চাপৰিত কৰিডৰ হিচাপে ব্যৱহাৰ কৰি পেলাই পবা বনাঞ্চলত পৰিভ্ৰমণ কৰে আৰু এতিয়াতো মাজে মাজে পবা বনাঞ্চলত হেৰিও আহে আপোনাৰ হেৰি আহে এই বেংগল ৰয়েল টাইগাৰ্ছ বহুত বৃহৎ আকাৰৰ বাঘ আহে আৰু এতিয়াতো লিওপাৰ্ড যথেষ্ট আছে পবা বনাঞ্চলত তাৰপিছত পবা বনাঞ্চলত বিশেষকৈ বন্যপ্ৰাণী মই ধেমাজি জিলাত 9খন সংৰক্ষিত বনাঞ্চল আছিল এতিয়া 2খন বাছি আছে সেইটো মই পিছত কম কিন্তু পবা বনাঞ্চল কিয় আমি সংৰক্ষণ কৰিব লাগে পবা বনাঞ্চলত কিয় অভয়াৰণ্য ঘোষণা কৰিব লাগে সেইটো আমাৰ কিয় সম্পদ অকল অসমৰে ধেমাজিৰে নহয় জোনাইবাসীৰ নহয় গোটেই অসমৰ কাৰণে এটা আপুৰুগীয়া সম্পদ সেই কথাটো মই ইয়াত ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আৰু ষ্টিল ৱে পথ একদম বাংলাদেশৰ পৰা সেই পথটো আমাৰ ডিব্ৰু চৈখোৱা অভয়াৰণ্যত সংযোগ হৈ আছে দিহিং পাটকাইত সংযোগ হৈ আছে আমাৰ মাগুৰী বিলত সংযোগ হৈ আছে মতাপুঙত সংযোগ হৈ আছে সেই মতাপুঙত যিটো ভৌগোলিক পৰিৱেশ যিটো পাৰিপাৰ্শ্বিক পৰিৱেশ যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমটো পবা বনাঞ্চললৈ বিয়পি আছে মানে সেইকাৰণে সেই পবা বনাঞ্চল আমাৰ এটা বৃহৎ এটা বায়'স্ফিয়াৰ জৈৱমণ্ডল সেই জৈৱমণ্ডলটো স্বতঃস্ফূৰ্তভাৱে এটা অতি সমৃদ্ধিশালী এখন বনাঞ্চল মানে বৰ্ষা অৰণ্য সেই বৰ্ষা অৰণ্যখন সংৰক্ষিত হ'ব লাগে
ইয়াৰ এটা অংশ ইয়াৰ মাটিকালিৰ পৰিমাণ আগতে আমাৰ জনাঞ্চল মই আগতে কৈছে এইটো নেপাল অঞ্চলত আছিলে আমি অসমত সংযোগ হোৱা নাছিলে 1991 চনতহে 51 চনতহে অসমত সংযোগ 1951 অসমত সংযোগ হ'ল তাৰ আগতেতো আমি নেপাল অঞ্চলৰ মানুহ আছিল তেতিয়া প্ৰভাৱ অঞ্চলৰ মাটিকালি কিমান 20,261 হেক্টৰ আছিলে যেতিয়া 1951ত আসাম সেপাৰেট হ'ল ট্ৰেন্সফাৰ এৰিয়া হিচাপে জনাই নামকৰণ কৰা হ'ল তেতিয়া অৰুণাচলৰ 10,000 হেক্টৰ বনভূমি এৰি থৈ আহিলে কিন্তু এতিয়া এৰি থৈ আহিলেতো এইটো সংযোগ হৈ আছে তাৰ মাজেদি 52 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে এটা 515 নং এতিয়া তেতিয়া 52 নং আছে তাৰ মাজেদি পাৰ হৈছে ইফালে আমাৰ অসমৰ প্ৰভাৱ অঞ্চল আনফালে অৰুণাচলৰ প্ৰভাৱ অঞ্চল গতিকে মই ভাবো অসম অৰুণাচল চৰকাৰে মিলি দুয়োটাই মিলি এই গোটেই অৰণ্যখনক কি কৰিব লাগে অভয়াৰণ্যলৈ উন্নীত কৰিব লাগে অকল অসমে অসমৰটো উন্নীত কৰিলে মানে মোৰ মতে বৰ বেছি বন্যপ্ৰাণী সুৰক্ষিত নহ'ব অৰুণাচল খণ্ডটোকো যদি 10,000 হেক্টৰ আছে ন ঠিক আছে এটা কিছুমান মাটি ব্ৰহ্মপুত্ৰ যা গ'ল কিছুমান মাটি বেদখল হ'ল তেনেকৈ হয়তো এতিয়া ইয়াৰ যিটো সেউজীয়া বননি গ্ৰীণ ফৰেষ্ট এৰিয়া সম্ভৱতঃ এটা 6,000 হেক্টৰ মান আছে কিন্তু ইপিনে চিয়াঙৰ মাটি চিয়াং নদীখন বাম হৈ গৈ মানে তাত নিজে নিজে মাটি সৃষ্টি কৰিছে এতিয়া কবু চাপৰি আৰু প্ৰভাৱ অঞ্চলৰ এটা ভূভাগ সংযোগ অৱস্থা বহুত খালী মাটি এতিয়া সৃষ্টি হৈ গৈছে তাত সংৰক্ষিত বনাঞ্চলৰ প্ৰভাৱ অঞ্চলৰ মাটি এতিয়া বাঢ়ি গৈ আছে গতিকে মই ভাবো তেনেকা কৰিব পাৰে আৰু ইয়াত আছিলে 9খন সংৰক্ষিত বনাঞ্চল আছিলে গালি আছিলে জামজিং আছিলে চিমেন আছিলে চেঙাজান আছিলে জিয়াধল আছিলে তেনেকৈ মানে 9খন সংৰক্ষিত বনাঞ্চল আছিলে এতিয়া প্ৰভাৱ বাছি আছে কবু চাপৰিয়ে প্ৰস্তাৱিত এখন এই গোটেই মানুহৰ আমাৰ এটা বেদখল কৰি পেলালে গতিকে মানুহে বুজি পাব লাগিব আজিৰ যুগত আজি অৰণ্য যে কিমান প্ৰয়োজন অৰণ্য অবিহনে যে এতিয়া আধুনিক মানৱ জাতিৰ অস্তিত্বই বিপদাপন্ন হৈছে যদি ইকলজিকেল ফ্ৰম দা পইণ্ট অফ ভিউ অফ ইকলজিকেল পৰিৱেশ পৰিস্থিতি তন্ত্ৰৰ পৰা জলবায়ু পৰিৱৰ্তনৰ পৰা যদি চাওঁ তেতিয়াতো আজি অৰণ্য মানুহৰ অতি দৰকাৰ এতিয়াতো এনেকুৱা হৈছে যে আমাৰ এষাৰ কথা আছে পৃথিৱীৰ প্ৰাণে হৈছে অৰণ্য যদি অৰণ্য নাথাকে জীৱকুলেই বাচি নাথাকে গতিকে অৰণ্য সংৰক্ষণটো আমাৰ মানুহৰ এটা মৌলিক কৰ্তব্য আমি ৰাজনীতি এৰিব পাৰোঁ বেপাৰ বাণিজ্য এৰিব পাৰোঁ আমি সব এৰিব পাৰোঁ কিন্তু অৰণ্য সংৰক্ষণটো আমি কোনো এৰিব নালাগে কিয় এৰিব নালাগে যদি পৃথিৱীখনে জীয়াই নাথাকে ক'ত ৰাজনীতি কৰিব ক'ত বেপাৰ বাণিজ্য কৰিব ক'ত মানুহে ইউনিভাৰ্চিটি ক'ত গঢ়িব গতিকে আমি অৰণ্য সংৰক্ষণ হৈছে আমাৰ আটাইতকৈ এতিয়া প্ৰধান মানুহৰ কি হ'ব লাগে কৰ্তব্য হ'ব লাগে এতিয়া মই এই মানুহৰ অবিবেচক কাৰ্যকলাপৰ ফলত আমি যেতিয়া প্ৰভাৱ সংৰক্ষিত মই যেতিয়া অৰণ্য সংৰক্ষণৰ কাম হাত দিছিলোঁ প্ৰায় 1998 চনত হৈমদ্বীপ দত্ত নেচাৰ স্পেকনৰ ডাইৰেক্টৰ আমি ইয়াত কেয়াৰ নামৰ NGO এটা কৰিছিলোঁ সেই কেয়াৰ নামৰ NGOৰ মই সভাপতি আছিলোঁ সম্পাদক আছিলে শৈল পেগু আৰু পিছত জামিনী দলে আমাৰ এই কেয়াৰ সংগঠনটোক জন্ম দিছিলে তেতিয়া মহকুমা ডিপুটি KK দ্বিবেদী বিশেষকৈ পৃষ্ঠপোষক আছিলে আমাৰ বিবেকানন্দ ফুকন ইলেকশ্যন অফিচাৰ আৰু এজন আছিলে বেংক বিষয়া দেৱজিৎ ফুকন সেই গোটেইকেইটা মিলি আমি যে অৰণ্য সংৰক্ষণ কৰিব লাগে সেই কথা আমাৰ মনতে অহা নাছিলে তেতিয়া বিবেকানন্দ ফুকন আৰু KK দ্বিবেদী দেৱজিৎ ফুকন এই তিনিজনে মিলি আমাক কেয়াৰ জনাই গঠন কৰিব লাগে বুলি তেওঁলোকে প্ৰস্তাৱ কৰিলে মানে প্ৰস্তাৱ কৰিছে 1998ত আমি কেয়াৰ গঠন কৰিলোঁ মই সভাপতি শৈল পেগু সম্পাদক ইপিনে যুদ্ধবীৰ প্ৰধান আৰু ৰামু প্ৰসাদ উপাধ্যায় দন বৰালী আছিলে এজন সদস্য আছিলে তেতিয়া আমাক তেতিয়া আমি এনেকৈ সংগঠন যেতিয়া আৰম্ভ কৰিলোঁ তেতিয়া 2000 চনত ৰয়েল হতে আছিলে আমাৰ লগত তেতিয়া ভূপেন পেগু আছিলে মই নামকেইটা পাহৰিছোঁ কিন্তু বিজয় বৰী আছিলে ত্ৰৈলোক্য সোণোৱাল আছিলে অনিমা বনিয়া আছিলে আমাৰ চিত্ৰাৱতী মোদী বাইদেউ কৰ্ণিকা পায়েত এইবিলাক আমাৰ পিছত ঘূৰিছিলে আমি মানে তেতিয়া কাম আৰম্ভ কৰিছিলোঁ
তেতিয়া আমি 2000 চনত ইয়াত কৰ্মশালা পাতিছিলোঁ। তেতিয়া হৈমদ্বীপ দত্তক মাতি আনিছিলোঁ। হৈমদ্বীপ দত্তক মাতি অনাৰ পিছত তেতিয়া প্ৰভাৱ অঞ্চলৰ কথা ক'লে এইটো সংৰক্ষণৰ উপযুক্ত, কিন্তু সেইটো সংৰক্ষণৰ কাৰণে তেতিয়া প্ৰভাৱ যোৱা নাছিলে। মানে জাষ্ট ইয়াত কৰ্মশালা হৈছিলে, আমাক ট্ৰেইন আপ কৰিছিলে। আমি তেতিয়া শাখা গঠন কৰিছিলোঁ, লাইমেকুৰিত শাখা গঠন কৰিছিলোঁ। তেনেকৈ কৰি বলাইপামত গঠন কৰিছিলোঁ, বাহিৰ জনাত গঠন কৰিছিলোঁ, লেকু জেলমত গঠন কৰিছিলোঁ। তেনেকৈ কেয়াৰ নাম দি অৰণ্য সংৰক্ষণৰ কামত আমি কি কৰিছিলোঁ, আগবাঢ়িছিলোঁ। তেতিয়া আকৌ হৈমদ্বীপ দত্ত আহিছিলে 2006 চনত। 2006 চনত যেতিয়া আহিছিলে তেতিয়া মই, ৰয়েল পেগু, আমাৰ এতিয়া চেপ্ৰভা ৰেইন ফৰেষ্টৰ সভাপতি আৰু প্ৰেছ ক্লাবৰ সভাপতি, তেওঁ আৰু আমাৰ মুকংচেলেক বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণতি বৰা, দিব্য দলে, তেনেকৈ আমি কি কৰিছিলোঁ, প্ৰবাহ ট্ৰেকিং কৰিছিলোঁ। 12 মাইলৰ প্ৰথম প্ৰবাহ ট্ৰেকিং হ'ব চাগে। ট্ৰেকিং কৰিছিলোঁ, ট্ৰেকিং কৰি আমি 12 মাইলত ওলাইছিলোঁ। তেতিয়াই হৈমদ্বীপে কৈছিলে এইটো বৰ্ষা অৰণ্য, ইয়াক সংৰক্ষণ কৰিব লাগে। তেনেকৈ আমি এই কাম আৰম্ভ কৰিলোঁ। মানে আৰম্ভ কৰি আজি পৰ্যন্ত এই কামত হেৰি হৈছোঁ, এই কাম চলাই আছোঁ। মানে হয়, প্ৰাকৃতিক সম্পৰ্কত মই অলপ ক'ব বিচাৰিছোঁ। মানে আমি কিয় অৰণ্য প্ৰয়োজন, অৰণ্য নহ'লে কি অৱস্থা হ'ব পাৰে। আপোনালোকে জানে যে এতিয়া গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। প্ৰকৃতিবিদসকলে ভৱিষ্যতবাণী কৰিছে যে 2050 চনৰ ভিতৰত মালদ্বীপ, মালয়েছিয়া, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, আমাৰ শ্ৰীলংকা, এইবিলাক সাগৰৰ বুকুত বিলীন হৈ যাব। কিয় বিলীন হৈ যাব? পৃথিৱীখনৰ গৰম বাঢ়ি গৈছে। গৰম বঢ়াৰ কাৰণে কি হৈছে, এইটো গ্ল'বেল ৱাৰ্মিং, মানে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে হিমালয়ৰ গ্লেচিয়াৰ মেল্টিং, বৰফ গলিছে, এণ্টাৰ্কটিকাৰ বৰফ গলিছে। সেই বৰফবিলাক গলি যোৱাৰ লগে লগে তাৰ পানীখিনি সাগৰ পৃষ্ঠত ওপন্দি উঠাইছে। মানে ওপন্দি উঠোৱাৰ লগে লগে কি হ'ব, সেই আমাৰ বহুত পৃথিৱীৰ মানুহ তাত ডুব যাব, মানে দেশ ডুব যাব, চিনচাপ নাইকিয়া হ'ব। এই যে গোলকীয় উষ্ণতা কিয় বৃদ্ধি পাইছে, আজি এই প্ৰাকৃতিক ভাৰসাম্য যে পৃথিৱীয়ে হেৰুৱাব লৈছে, সেই কথা আজি পৃথিৱীবাসীৰ কাৰণে নতুন কথা নহয়। এইবাৰ প্ৰথম ইউৰোপ মহাদেশত 40 ডিগ্ৰী চেলচিয়াছলৈ গৰম হৈছে, য'ত গৰমৰ কোনো দিনে নাম শুনা নাছিলে, তাত গৰম হৈ গৈছে। কিয় গ্ল'বেল ৱাৰ্মিং হৈছে বা এই উষ্ণতা কিয় বৃদ্ধি পাইছে? তাৰ কাৰণে মোৰ দৃষ্টিৰ পৰা মই 3টা কথা ক'ব বিচাৰোঁ। মানে আমাৰ যান বাহনৰ পেট্ৰল চালিত যান বাহনৰ ব্যৱহাৰ কমিব লাগিব আৰু কয়লাৰে চালিত উদ্যোগ বন্ধ হ'ব লাগিব। সেই যদি পেট্ৰলেৰে চালিত যান বাহনবিলাক যদি বন্ধ নহয়, আমাৰ বায়ুমণ্ডলত কি হ'ব, কাৰ্বন জমা হ'ব। মানে কাৰ্বন জমা হ'লে কি হ'ব, আমাৰ বায়ুমণ্ডলটো কি হ'ব, কুঁৱলীৰে ভৰ্তি হ'ব। কুঁৱলী মানে দূষৰিত হ'ব, ধূলি ভৰ্তি হ'ব। এই যেতিয়া ধূলি ভৰ্তি হ'ব, সূৰ্যৰ পৰা অহা ৰশ্মি হঠাতে ওলাই যাব নোৱাৰিব। যেনেকৈ আমি দৰ্জা খিৰিকী বন্ধ হ'লে তাত বতাহ সোমাব নোৱাৰে বা বতাহ ওলাব নোৱাৰে, আমাৰ ইয়াত যদি কাৰ্বন ডাই অক্সাইড গেছ, ধূলি মাকতি সেইবিলাক যদি ভৰ্তি হয়, যেনে আমি CFC বুলি কয়, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, ক্ল'ৰিন, ফ্ল'ৰিন, সেইবিলাক এচিৰ পৰা সৃষ্টি হয়। আমাৰ এই কি বুলি কয়, জুই নোমোৱা, সেই গেছৰ পৰা সৃষ্টি হয়। আমাৰ তেনেকৈ বিভিন্ন গাড়ী মটৰৰ হেৰিয়াৰ পৰা, আমিতো গাড়ী মটৰবিলাক এচি নহ'লে আজিকালি নচলে, সেইবিলাকৰ পৰা সৃষ্টি হয়। এই যিটো ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, যিটো এই CFC, সেইটোৱে আমাৰ ওজন লেয়াৰটো কি কৰি দিছে, ফুটা কৰি দিছে। ওজন লেয়াৰটো ফুটা হোৱাৰ লগে লগে সূৰ্যৰ পৰা অহা বেঙুনীয়া ৰশ্মিটো পৃথিৱীলৈ আহিছে, পৃথিৱীৰ উষ্ণতা বাঢ়িছে। গতিকে যদি আমি গাড়ী মটৰ, যদি পেট্ৰল চালিত গাড়ী মটৰ যদি আমি চলোৱাটো যদি কমাই নিদিওঁ, আৰু কয়লা, পৃথিৱীৰ আটাইতকৈ কয়লা ব্যৱহাৰ কৰা দেশ আমাৰ চীন দেশত ইমান কয়লা ব্যৱহাৰ হয়, হিমালয় পৰ্বতমালা প্ৰদূষিত হৈছে। হিমালয় পৰ্বতমালা প্ৰদূষিত হোৱাৰ লগে লগে তাত বৰফ গলিছে, বৰফ গলি পেলাই হিমালয় এটা শৃংগ, মানে তাত হেৰিয়াৰ ইয়াৰ যিটো
ইক'চিষ্টেম পৰিস্থিতি তন্ত্ৰ বিনষ্ট হৈছে এক নম্বৰ দ্বিতীয়তে অৰণ্য ধ্বংস অৰণ্য ধ্বংস যদি মানৱ জাতিয়ে কমাব নোৱাৰে তেতিয়া পৃথিৱী ধ্বংস অনিবাৰ্য আৰু পৃথিৱীটোক যদি শীতল কৰি ৰাখিব পাৰে একমাত্ৰ অৰণ্য আমি উন্নতিৰ নামত এনেকৈ অৰণ্য ধ্বংস কৰিব লৈছোঁ গোটেই পৃথিৱীবাসীয়ে তেতিয়া হয়তো ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকে ধনী মানুহবিলাকে উদ্যোগপতিবিলাকে হয়তো তেতিয়া হয়তো ভবা নাছিলে যে গছ কাটিলে বা অৰণ্য ধ্বংস হ'লে এতিয়া যিটো পৃথিৱীত উষ্ণতা বৃদ্ধি হৈছে যিটো প্ৰাকৃতিক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হৈছে সেইটো তেওঁলোকে হয়তো ভবা নাছিলে চাগে সেই সময়ত সেইকাৰণে অৰণ্য এনেকৈ ধ্বংস কৰিব ল'লে এতিয়া পৃথিৱীক জীয়াই থাকিবৰ কাৰণে যি অৰণ্যৰ প্ৰয়োজন সেই অৰণ্য নাইকিয়া হৈ গৈছে সেইকাৰণে মানুহে অৰণ্য ধ্বংস কৰিব নালাগে এতিয়া আমি দেখা গ'লে আমাৰ চিনাপথাৰৰ পৰা জোনাইলৈ প্ৰায় 70-80 কিলোমিটাৰ বাট দুয়ো শাৰীত অসংখ্য গছ গছনি আছিলে সেই গছ গছনিবিলাক চাগে ইয়াত আমি যদি গণনা কৰোঁ 10,000তকৈ বেছি জোপা গছ আছিলে সেই গছবিলাকক উন্নতিৰ নামত আমি একো নভবা নিচিন্তাকৈ কাটি পেলালোঁ সেই গছবিলাকৰ পৰা আমাৰ এজোপা গছে কিমান ধূলি এজোপা গছে এদিনত 10 কুইণ্টেল ধূলি ধৰি ৰাখিব পাৰে বুলি প্ৰকৃতিবিদসকলে কৈছে সেই ধূলি ৰাখিব পৰা সেই গছ গছনিবিলাকে অনুজীৱবিলাকক ধৰি ৰাখিব পৰা শক্তি চব নাইকিয়া হৈ গ'ল এই গছ গছনিবিলাক এতিয়া নোহোৱাৰ কাৰণে এতিয়া জোনাইৰ পৰা চিলাপথাৰলৈ অহা যোৱা কৰা প্ৰত্যেকজন নাগৰিকে ক'ব এটা মৰুভূমি সদৃশ পৰিস্থিতি হৈছে গতিকে গছ গছনি যদি আমাৰ মানুহে সংৰক্ষণ নকৰে গছ গছনি যদি এনেকৈ উন্নতিৰ নামত কাটি গৈ থাকে তেতিয়া মানৱ জাতিৰ আৰু ধ্বংস হ'বলৈ বেছি দিন নাথাকিব কিন্তু উন্নতিটো হ'ব লাগিব গছ গছনিৰ কাৰণেতো উন্নতি নোহোৱাকৈ থাকিব নোৱাৰে তাৰ কাৰণে চৰকাৰে বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব তাৰ কাৰণে উদ্ভাৱনীমূলক চিন্তা কৰিব লাগিব আমিতো এনেকুৱা কৰিব পাৰিলোহেঁতেন যে চিনাপথাৰৰ পৰা জোনাইলৈ যিবিলাক 2 শাৰী গছ ৰাখি পেলাই এক্সট্ৰা এটা 4 লেনৰ কাৰণে মুকলি ঠাইতো ৰাস্তা নিৰ্মাণ কৰিব পাৰিলেহেঁতেন সেই ৰাস্তা নিৰ্মাণ কৰাটো চৰকাৰে অলপ ভাবিব পাৰিলেহেঁতেন যাতে পাছিঘাটলৈ এটা 4 লেন এক্সটেণ্ড হ'ব পবা এখন বৰ্ষা অৰণ্য এতিয়াতো যদি বিকল্প কথা চিন্তা নকৰে পবাৰ বহুত বনভূমি নষ্ট হ'ব চৰকাৰে সেইটোতো অভাৰ ব্ৰিজো বনাব পাৰে পবাৰ ওপৰেদি অভাৰ ব্ৰিজ বনালে এটা ইক' টুৰিষ্ট এটা পৰ্যটন উদ্যোগো তাত গঢ়ি উঠিব আৰু পবাৰ বনভূমিও বাচিব আৰু তাত যিটো এলিফেণ্ট কৰিডৰ হিচাপে জনাজাত বন্যপ্ৰাণী যিটো অহা যোৱা কৰিব বন্য হাতী যিটো অহা যোৱা কৰে সেই ৰাস্তাটো সুচল হৈ থাকিব এতিয়া এই কথাটো চৰকাৰক মই ভাবোঁ চৰকাৰে এই কথাবিলাক ভাবিব লাগে কাৰণ আমাৰ দেশৰ আইন প্ৰণয়ন কৰে চৰকাৰে যি কাম কৰে তাক বাধা দিব পৰা আমাৰ সাধাৰণ নাগৰিকৰ নাই গতিকে চৰকাৰক আমি নিৰ্বাচন কৰি পঠিয়াইছোঁ চৰকাৰে এইবিলাক কথা ভাবিব লাগিব অৰণ্য চৰকাৰে গছ পুলি ৰুই পেলাই অৰণ্য সৃষ্টি কৰিম বুলি যদি ভাবিছে এইটো বাতুলতা পৃথিৱীত আমাক প্ৰকৃতিয়ে সৃষ্টি কৰা অৰণ্যহে বেছি আমাক কি কৰিব পাৰে প্ৰকৃতিৰ ভাৰসাম্যটো বেছি ৰক্ষা কৰিব পাৰে মানুহে ৰোৱা গছ গছনিৰে প্ৰকৃতি কেতিয়াও প্ৰাকৃতিক পৰিৱেশ কেতিয়াও হেৰি কৰিব নোৱাৰে সৃষ্টি কৰিব নোৱাৰে গতিকে প্ৰাকৃতিক অৰণ্যবিলাকক আমি যিমান পাৰে সংৰক্ষণ কৰিব লাগে পবা আমাৰ জোনাই ধেমাজি জিলাৰ 9খন সংৰক্ষিত বনাঞ্চল আছিলে 8খন শেষ হৈ গ'ল একমাত্ৰ পবা সংৰক্ষিত বনাঞ্চল বাচি আছে পবাৰ ওপৰেদি অভাৰ ব্ৰিজ বনাই পবাক বচাওক সেইটো মই কিন্তু একদম অন্তৰেৰে গভৰ্ণমেণ্টক চৰকাৰক এইটো আহ্বান জনাওঁ আৰু আমাৰ স্থানীয় বিধায়ক মহোদয় তেখেত বহুত দূৰদৰ্শী আমাৰ মিচিং জাতিৰ অভিভাৱক স্বৰূপ ডাক্তৰ ৰমেশ পেগু তেখেতসকলে এই কথাবিলাকক ভাবিব পাৰে আৰু মই ভাবোঁ 3 নম্বৰটো মই অথনি অৰণ্য আমি ৰক্ষা কৰিব লাগিব 3 নম্বৰটো হৈছে আমি পৃথিৱীটোক পকা ঘৰেৰে টিন ঘৰেৰে লোহা ঘৰেৰে একেবাৰে ঢাকি পেলালে ইয়াৰ পৰা পৃথিৱীটোক ঠাণ্ডা কৰি ৰখাৰ কিবা উপায় বিচাৰি পাম জানো বিচাৰিতো নাপাব গতিকে ইমান যদি গছ গছনি অৰণ্য ধ্বংস কৰি অকল যদি টিনৰ ঘৰ বনায় যদি অকল কংক্ৰিটৰ ঘৰ বনায় যদি অকল পকা ৰাস্তা হয় যদি অকল লোহা হয় পৃথিৱী এনে উত্তপ্ত হৈ যাব এনে গৰম হৈ যাব তাৰ বিকল্প কথাবিলাক আমি মানুহে চিন্তা কৰিব লাগিব আৰু মানুহে
এই ইক'লজিকেল বেলেঞ্চটো যদি চিন্তা নকৰে হেৰিয়ে প্ৰকৃতিবিদবিলাকে ভৱিষ্যতবাণী কৰিছে 2050 চনত সাগৰত মাছ নাপাব কি পাব সাগৰত অকল পাব প্লাষ্টিক মানে যদি আমি ইমান প্লাষ্টিক ব্যৱহাৰ কৰোঁ আমি যদি ইমান প্লাষ্টিক ব্যৱহাৰটো এটা বিৰাট ব্যাপক এটা বিষয় আৰু মই প্লাষ্টিকৰ ব্যৱহাৰটো আজি নকওঁ আৰু এটা মই কথা ইয়াত ক'ব বিচাৰিছোঁ এতিয়া আমাৰ এইটো পুথিল এৰিয়া আমাৰ হেৰি কি বুলি কয় পৰ্বতৰ নামনি অঞ্চল আৰু একদম ভূমিকম্প প্ৰবণ এৰিয়া এতিয়া কি হৈ গৈছে অৰুণাচলৰ যিবিলাক সেউজীয়া গছ গছনিবিলাক এতিয়াতো অসমতো গছ কাটি শেষ হৈ গ'ল এতিয়া অৰুণাচলত কি হৈছে বিশাল অৰণ্যবিলাকৰ গছ গছনি কাটি সেই গছ গছনিবিলাক ভাৰতৰ বিভিন্ন জেগালৈ এতিয়া কি কৰিছে ৰপ্তানি কৰিছে সেই গছ গছনিবিলাক কাটি দিয়াৰ লগে লগে তাত ভূস্খলন হৈ আছে মানে সেই ভূস্খলন হোৱাবিলাক মাটি বাগৰি গৈছে মাটি বাগৰি গৈ ক'ত নামিছে চিয়াঙত নামিছে চিয়াঙৰ ভূপৃষ্ঠ মানে জলপৃষ্ঠটো চিয়াং বাম হৈ গৈছে তাৰ জলপৃষ্ঠ ওপৰলৈ আহি গৈছে ওপৰলৈ অহাৰ লগে লগে আপোনালোকে এতিয়া নিজেই দেখিলে গম পাব চিয়াং কেনেকৈ বাম হৈ গৈছে চিয়াঙৰ পানী এতিয়া ক'বলৈ গ'লে আমাৰ জনাই বজাৰৰ মানে উচ্চতাতকৈ চিয়াং নদীখনৰ উচ্চতা বেছি হৈ গ'ল গতিকে অৰণ্যক যদি এনেকৈ নিৰ্বিচাৰে অকল টকা পইচা লালসাত যদি ধ্বংস কৰি গৈ থাকে তেতিয়া আমাৰ প্ৰকৃতি আৰু ধ্বংস হ'বলৈ পৃথিৱীৰ মানৱ জাতি দুৰ্ভোগ ভুগিবলৈ আৰু বেছি দিন নালাগিব আৰু মই এইটো ভাবোঁ অসম অৰুণাচলৰ মানুহে এতিয়া যি অৱশিষ্ট অৰণ্য বাচি আছে এই অৰণ্যবিলাকক বচাবৰ কাৰণে চিন্তা কৰক আৰু প্ৰভাৱ বনাঞ্চলত এতিয়াও দৈনিক চোৰাংভাৱে গছ কাটে এতিয়া জনাইবাসীৰ মানুহে প্ৰভাৱ বনাঞ্চলক নিজে সংৰক্ষণ কৰিব লাগিব তাৰ চৰকাৰে নিযুক্তি দিয়া বনকৰ্মীবিলাকৰ ওপৰত আমি সম্পূৰ্ণ এৰি দিলে ইয়াক কেতিয়াও বচাব নোৱাৰে মানে গতিকে আৰু আপোনালোকে জানে চিয়াং কেনেকৈ শুকাই গৈছে চিয়াং শুকোৱাৰ লগে লগে আমাৰ ইয়াত কেনেকৈ কি এটা অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হৈছে এই কথাবিলাক সকলোৱে গম পাইছে গতিকে মই আশা ৰাখিছোঁ পৃথিৱীৰ আটাইতকৈ এতিয়া জনসাধাৰণে যদি কৰিব লগা কাম আছে প্ৰকৃতি সংৰক্ষণে আটাইতকৈ কৰণীয় কাম আৰু প্ৰকৃতি জীয়াই থাকিলেহে পৃথিৱী জীয়াই থাকিব পৃথিৱী জীয়াই থাকিলেহে মানৱ জাতি জীয়াই থাকিব গতিকে মই ভাবোঁ আমি প্ৰকৃতিক জীয়াই ৰাখিবৰ কাৰণে সকলো সচেষ্ট হ'ব লাগিব